ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী যাতে সুন্দৰভাৱে বছৰজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ এই প্ৰচেষ্টাক শলাগিছে আৰু তেখেতেও কেইটামান পৰামৰ্শ দিছে যে কেনেকৈ এই গোটেই বছৰটোক আমি ভূপেন হাজৰিকাৰ কীৰ্তি ভূপেন হাজৰিকাৰ অৱদান ইয়াক ৰাষ্ট্ৰ মঞ্চলৈ লৈ যাব পাৰোঁ আৰু তেখেতে নিজে 8 ছেপ্টেম্বৰত এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰাৰ বাবে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব কম দিনৰ ভিতৰতে আমি ৰাজ্য চৰকাৰে উদযাপন সমিতি ঘোষণা কৰিম আৰু ইতিমধ্যে উদযাপন সমিতিত যোগদান কৰিবলৈ মই উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে আমি যথেষ্ট গৰিমা আৰু গাম্ভীৰ্যতাৰে সৈতে বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু ভাৰতৰ বিত্ত মন্ত্ৰালয়ে যাতে এটা কইন বা মুদ্ৰা নিৰ্মাণ কৰে সেই তাৰ বাবে আমি ইতিমধ্যেই টেক আপ কৰিছোঁ। মই কেইদিনমান আগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীলৈকে লিখিছোঁ এই বিষয়ে আৰু মই বিশ্বাস কৰোঁ যে ভাৰত চৰকাৰে জন্ম শতবাৰ্ষিকীৰ সময়তে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে এটা কইন বা মুদ্ৰা প্ৰকাশ কৰিব বা আমি উন্মোচন কৰিব পাৰিম সেই বিশ্বাসো মই ৰাখিছোঁ। জন্ম শতবাৰ্ষিকী সম্পৰ্কত আমি বিভিন্ন ব্যৱস্থা হাতত ল'ম, সেই বিষয়ে সময়ে সময়ে আপোনালোকক মই জনাই থাকিম।